হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ৰবিবাৰ আৰু এয়া মই মাছ ভাজি আছোঁ। এয়া মই আলু, ওলকবি আৰু মটৰেৰে মাছৰ আঞ্জা বনাবলৈ লৈছোঁ। বিহুৰ বাবে মামীয়ে তিল পিঠা বনাই আছে, কাৰণ মই নাজানো বনাব, সেইবাবে বাহিৰৰ চৌকাতে মামী বনাই আছে। আজি হৈছে সোমবাৰ আৰু কেইটামান মাছ বেপাৰী আহিছিল আমাৰ খালৰ মাছ কিনিবৰ কাৰণে। তেওঁলোক আহিছিল ভকুৱা মাছ কিনাৰ কাৰণে, কিন্তু বহুত চেষ্টা কৰিও জাল লগাও ভকুৱা মাছ নাপালে। কিন্তু যিকেইটা আছিল সেইকেইটা নিলে আৰু আমাৰ ঘৰৰ কাৰণেও ৰাখিলোঁ আমি, কাৰণ বিহু বুলি ঘৰৰ মাছ খাই ভাল লাগে। এইটো আমাৰ ঘৰৰ কাৰণে ৰাখিলোঁ উৰুকাৰ বাবে। এইকেইটা মাছ তেওঁলোকে পালে, কিন্তু মই মাছ এনেকৈ চিনি নাপাওঁ কি মাছ পালে। 5 কেজিমানৰ মাছ তেওঁলোকে নিলে আৰু। বিহুৰ বতৰ বুলি ঘৰৰ মাছ খাই ভাল লাগে। আমি প্ৰত্যেক বছৰে ঘৰৰ মাছেই খাওঁ, এইবাৰো সেইবাবে ঘৰৰ মাছে লৈছোঁ। গুড মৰ্ণিং। এই উঠিছোঁ আমি। আজি উৰুকালেও আমাৰ আজি যিহেতু মঙলবাৰ, আমাৰ নিৰামিষ। অহাকালি আমি মাছ মাংস খাম, অহাকালি বুধবাৰ। এই মুৰ্গী দুটা অহাকালিৰ কাৰণে আনিছে, কাৰণ আজি মঙলবাৰ, আমি অহাকালি খাম, বুধবাৰে। আমাৰ উৰুকা বোলে আজি নিৰামিষ খানা, যি মঙলবাৰ। এইফালে ভাজি আছে আৰু এইফালে কাবুলী বুট আৰু আলুৰে পনীৰ। এইফালে পনীৰ আঞ্জা হৈ গ'ল আৰু এইফালে মই বুটৰ দালি আৰু ওলকবি দিছোঁ। খোৱা লোৱা হোৱাৰ পিছত মানুহজনে নাৰিকল ৰুকি আছে। এতিয়া মই নাৰিকলৰ লাড়ু বনাম। বেছি টাইম হোৱা নাই বাৰু, এতিয়া 10:30 হৈছে। আজি হৈছে দুমাহী। আজিৰ প্ৰত্যেক গাঁৱতে, আচলতে গাঁও নহয়, প্ৰত্যেক চুবুৰীয়ে মেজি বনাই তাৰপিছত জ্বলাই দিয়া হয়। আমাৰ ইয়াতো গাঁৱৰ মানুহ গোটেইবোৰ উপস্থিত হৈছে। ৰাতিপুৱা উঠি গা পা ধুই এয়া মেজিৰ ওচৰলৈ আহিছোঁ মেজি জ্বলাবলৈ। এইখিনিতে আপোনাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। গুড মৰ্ণিং, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। যোৱাকালি আমাৰ খোৱা নাই, কাৰণ মঙলবাৰ আছিল আৰু মঙলবাৰে আমি নিৰামিষ খাওঁ। আমাৰ বিহু আজিয়ে হ'ব, উৰুকা। আজি মাছ মাংস খাম আমি। এইফালে মাংস থোৱা আছে। আৰু এইফালে মাছ। যোৱাকালি ৰাতি বহুত হ'ল, সেইকাৰণে আজি ভাবিলোঁ দিনতে মাছ মাংস খাওঁ। সেয়ে মই বাহিৰৰ চৌকাত মাছখিনি ভাজি আছোঁ আৰু মানুহজনে ভিতৰত মাংস বনাই আছে, গেছত। মাংসৰ কালাৰ কেনেকুৱা হৈছে ক'বচোন, মানুহজনে বনালে। আৰু এইফালে মই মাছ ভাজি থৈছোঁ। এতিয়া মাছৰ আঞ্জা বনাব আছে আৰু দেৰিও হৈছে,